এতিয়া আখৰা কৰা কিমান দিন হৈছে? 15 দিন হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। বিহু নাচি বিহু লাগিছে আৰু লাগিছে ন? তোমালোকৰ বিহু দলটোৰ নাম কি? ৰঙালী বিহু হুঁচৰি দল। কেইজনমান আছে ইয়াতে? আমাৰ প্ৰায় 20-21 জনমান আছে। এজন আমাৰ সদস্য আজি অহা নাই, অনুপস্থিত। তুলি আছে মূলমূলাই দুফালে দুজুপি আপোনাৰ চোতাল। আচলতে মানে আমাৰ উদ্যোক্তা কমিটিবিলাকে আমাক যেনেকৈ মানে নিমন্ত্ৰণ দিয়ে, আচলতে আমি কম্পিটিশ্যনবিলাকো মাৰোঁ, কিন্তু এতিয়া সাধাৰণতে মুকলি বিহুবিলাক মানে আৰম্ভ হৈছে। মুকলি বিহুবিলাকত আমাক মানে নিমন্ত্ৰণ দিয়ে, এটা মাননিৰ আমাক মানে হেৰি কৰি লয়। আমি যিটো মাননি পাওঁ সেইটো একেবাৰে নোপোচাই মানে আমাৰ যিখিনি খৰচ হয়, খৰচৰ পৰিমাণটো বহুত বেছি হৈ যায়। নাচনী যাতায়াতীৰ পৰা আমাৰ ঢোল এটা মেৰামতি কৰালে বহুতখিনি মানে পইচাৰ প্ৰয়োজন হয়। যেনে তেনে আমি মানে আমাৰ পইচাৰ ইনকামটো আমাৰ কথা নাই, কিন্তু আমাৰ মানে যিটো বাপুতি সাহোন বিহুটো ৰক্ষাৰ কাৰণেহে আমি আচলতে দলটোৱে আমি মানে আখৰাবিলাক আগবঢ়াইছোঁ। কাৰেংঘৰ সাজিলে ৰজাৰ কাৰেং বুলি। এতিয়া বিহু মঞ্চবিলাকে আমাক যদি বিচাৰে আমি যাম, আমাৰ কণ্টেক্ট নাম্বাৰটো লৈ ল'ব আপোনালোকে। আমাৰ কণ্টেক্ট নাম্বাৰটো ফোন কৰিলে আমাক নিশ্চয় পাব। তাৰ নাম্বাৰটো কৈ দিছোঁ নহ'লে 6901556831। আকৌ এবাৰ কৈ দিছোঁ 6901556831। দলটো আমাৰ আছিলে 94ৰে আমাৰ দলটোৰ তেতিয়াৰ নাম আছিলে চিৰসেউজ সাংস্কৃতিক আঞ্চলিক বিহুৱাৰ দল আছিলে। আমাৰ দলটো আছিলে হাতীপাতৰ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ হাতীপাতৰ আছিলে। দলটো তেতিয়াৰ পৰা আমাৰ মাজতে অলপ বন্ধ হৈ গ'ল। তেতিয়া আমাৰ দাদাহঁতে মাৰিছিলে। তাৰপিছতে আমি 19 চনৰ পৰা আকৌ আমি ল'লোঁ। চনত আমি নামটো চেঞ্জ কৰি দিলোঁ, ৰঙালী বিহু হুঁচৰি দল কৰি দিলোঁ। তাৰ এটা কাৰণ আছে, যে কাৰণটো মানে অলপ মানে সাংস্কৃতিক মানে আমি যিখিনি আমাৰ আগতে সাংস্কৃতিক আমাৰ মানে কালচাৰেল প্ৰগ্ৰেম আছিলে, আমি সেইখিনি আঁতৰাই আমি এবাৰ বিহু হুঁচৰি দলটো বনাইছোঁ। সেইকাৰণে মানে সাংস্কৃতিকটো নাইকিয়া কৰি এবাৰ ৰঙালী বিহু হুঁচৰি দল আমি নাম দৰ্শকসকলক আগতীয়াকৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। দলটো হৈ মই দলপতি হয়, দলটো হৈ মানে আমি অসমৰ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুৰু কপিছে ডিঙৰ বিৰিণা বজাই দে লাহৰি গগনা মাতে ৰৈ নাচনি গগনাৰ মাতে শুনি দেহাই কৰে উজনি ভাতি।
বহুত ভাল লাগিছে ইয়াত নাচি। আমি সকলোৱে এটা উৎসাহ লৈ আমি ইয়াত নাচিবলৈ আহোঁ। বিহুটো হ'ল আমাৰ আগৰ পৰা আমিতো চলি আহিছে, যিটো আমি বহুত ভাল পাওঁ কৰি। আমি পইচাৰ ক্ষেত্ৰত বা এনেকুৱা হেৰি নহয়, আমি নিজৰ উৎসাহ লৈ আমি ঘৰৰ পৰা সকলো সমস্যা পাৰ কৰি আমি ইয়ালৈ আহোঁ। আমি নিজৰ উৎসাহটো পূৰণ কৰিবৰ বাবে আমি আহোঁ। বহুত ভাল লাগিছে আমি ইয়াত নাচি কৰি, বহুত ভাল পাইছোঁ। হয়, নমস্কাৰ। এইবাৰ মই প্ৰথমবাৰৰ বাবে বিহু দলত অংশগ্ৰহণ কৰিছোঁ। আহি ভালেই লাগিছে। মই ভবা নাছিলোঁ ইমান ভাল লাগিব বুলি, কিন্তু আমি সকলোৱে মানে বেলেগ বেলেগ অঞ্চলৰ পৰা আহিছোঁ। মই চাবুধৰা, তেনেকৈ মানে বেলেগ বেলেগ জেগাৰ পৰা সকলোৱে আহি লগ হৈছোঁ। আমি আহি এটা পৰিয়ালৰ নিচিনাই হৈ পৰিছোঁ এতিয়া, আৰু বহুত ভাল লাগিছে সঁচাকৈ। আৰু সকলোলৈকে আমি আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। পোনপ্ৰথমে সকলো ৰাইজকে ৰঙালী বিহুৰ শুভেচ্ছা, মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ৰঙালী বিহু হুঁচৰি দল এবাৰ আগবাঢ়িবলৈ লৈছোঁ।